नमो बुद्धाय। दश बंधन दौडाल बंदी शिकली। The 10 fetters Chanmojana। नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। बुद्धं शरणं गच्छामि धम्मं शरणं गच्छामि संघं शरणं गच्छामि। द्वितीयम्पि बुद्धं शरणं गच्छामि धम्मं शरणं गच्छामि संघं शरणं गच्छामि। तृतीयम्पि बुद्धं शरणं गच्छामि तृतीयम्पि धम्मं शरणं गच्छामि तृतीयम्पि संघं शरणं गच्छामि। अहं गन्धामि सर्वदा। অতীতত ৰজাৰ দিনত ৰাজদ্ৰোহী কয়দীসকলক অন্ধকাৰ কাৰাগাৰত হাতে ভৰিয়ে শিকলি বান্ধি বন্দী কৰি ৰাখিছিল। বন্দী কয়দীসকলে বহুত কষ্ট কৰিও জীৱনত মুক্তি লাভ কৰিব পৰা নাছিল। ভগৱান বুদ্ধই এই উদাহৰণ দি মানুহক সংসাৰ চক্ৰৰ বন্দী শিকলিবোৰৰ কথা ব্যাখ্যা কৰিছিল। সংসাৰ ধৰ্মৰ পুনৰ্জন্ম চক্ৰটোত মানুহক দহডাল বন্ধন শিকলিৰে বন্ধা আছে। সকলো মানুহ এই বন্ধন শিকলিৰে বন্দী। সেয়ে মানুহে জনমে জনমে পুনৰ্জন্ম ল'ব লগাত পৰে আৰু ইয়াৰ পৰা কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। There are 10 fetters Chanmojana by which beings are bound to the wheel of existence. 10 প্ৰকাৰৰ বন্ধন শিকলিবোৰ হ'ল: প্ৰথমতে ভ্ৰান্তি বন্ধন, ভুল দৃষ্টিৰ বন্ধন। দ্বিতীয়তে সন্দেহৰ বন্ধন। তৃতীয়তে আসক্তিৰ বন্ধন। চতুৰ্থতে তৃষ্ণাৰ বন্ধন। পঞ্চমত ব্যাপাদৰ বন্ধন, ব্যাপাদ বিৰক্ত হিংসা। ষষ্ঠত মায়াৰ বন্ধন। সপ্তমত ভৱ তৃষ্ণাৰ বন্ধন। অষ্টমত অহংকাৰৰ বন্ধন। নৱমত অস্থিৰতাৰ বন্ধন আৰু দশমত অজ্ঞতাৰ তীব্ৰ বন্ধন। ভ্ৰান্তি বন্ধন, সত্যা দিঠি
self illusion, ভুল দৃষ্টি, মিথ্যা দৃষ্টি, ভ্ৰমৰ শিকলি বন্ধন, নিজৰ প্ৰতি ভুল ধাৰণা। মানুহে নিজৰ নামত এটা অক্ষয় অমৰ অজৰ নিত্য ধ্ৰুৱ আত্মা আছে বুলি দৃঢ় বিশ্বাস কৰে। নিজৰ বিষয়ে শুদ্ধভাৱে নজনাকৈয়ে বিশ্বাস কৰে। নিজকে বহুত মূল্যৱান বুলি, অধিক গুৰুত্বপূৰ্ণ বুলি গাৰত হৈ পৰে। সংসাৰৰ চিৰন্তন সত্য ধৰ্মৰ প্ৰতি ভ্ৰম। অধিক সংখ্যক মানুহে অন্ধবিশ্বাসকেই চিৰসত্য বুলি মানি লয়। এই ভ্ৰান্তি বন্ধন। সন্দেহৰ বন্ধন, বিচিকিৎসা, স্কেপটিচিজম। প্ৰকৃত সত্যৰ প্ৰতি সন্দেহ। বহুতে বিবেক বিবেচনাক গুৰুত্ব নিদিয়ে, বিবেকক এন্ধাৰত ৰাখে। পূৰ্বৰ ৰীতি নীতি, শাস্ত্ৰৰ বাণী আৰু উত্তেজনাক অধিক গুৰুত্ব দিয়ে। সেয়ে বিবেক বন্দী হৈ সন্দেহৰ কুঁৱলীৰ মাজত ম্লান পৰি থাকে। এই সন্দেহ বন্ধন। আসক্তিৰ বন্ধন, শিলবদ্ধ, পৰমচ্ছা, attachment to mere rule and ritual। পূৰ্ব ৰীতি নীতিৰ প্ৰতি, শাস্ত্ৰৰ প্ৰতি, নিজ বিশ্বাসৰ প্ৰতি তীব্ৰ আসক্তি। পৰম্পৰাকেই চিৰসত্য বুলি গণ্য কৰে। এই আসক্তি বন্ধন। তৃষ্ণা বন্ধন, কাম ৰাগা, sensual lust। কাম তৃষ্ণা, কাম ৰাগ মানুহ কামনাৰ দাগ হৈ পৰে। মানুহে আনন্দ আৰু তৃপ্তিৰ পিছত দৌৰে, ইন্দ্ৰিয় সুখৰ পিছত দৌৰে, স্নেহ বন্ধনত বন্দী হৈ পৰে আৰু তৃষ্ণাৰ পিছত দৌৰে। তৃষ্ণাৰ বাবে মানুহে অন্ধ হৈ পৰে। তৃষ্ণাৰ বাবে পিতৃ মাতৃক ত্যাগ কৰে, নগৰ চহৰ ধ্বংস কৰে। এই ভয়াৱহ তৃষ্ণা বন্ধন। তৃষ্ণাৰ বাবেই পুনৰ জন্ম ল'ব লগাত পৰে, দুখ ভোগ কৰিব লগাত পৰে। এই তৃষ্ণা বন্ধন। ব্যাপাদ বন্ধন, ব্যাপাদা, ইল উইল। বিদ্বেষ, বিৰক্ত, হিংসা, অৱহেলা এইবোৰ ব্যাপাদ। মানুহে নিজৰ অশান্তি আৰু দুখবোৰৰ বাবে আনক জগৰীয়া কৰে। হিংসা, বিদ্বেষ, হাই কাজিয়াবোৰ মানুহৰ ধৰ্ম নহয়। দয়া, কৰুণা, মৈত্ৰীবোৰহে মানুহৰ ধৰ্ম। কিন্তু মানুহ নিজৰ স্বাৰ্থৰ বাবে আনৰ প্ৰতি বিদ্বেষ ভাৱতে জ্বলি থাকে, আনক বেয়া পাই থাকে। আনৰ প্ৰতি বিদ্বেষ ভাৱত নিজেই অশান্তিত জ্বলি থাকে। আনৰ প্ৰতি হিংসা ভাৱত, অৱহেলা ভাৱত,
ঘৃণা ভাৱত নিজেই অশান্তিত জ্বলি থাকে। কোনোবাই যদি অলপমান অৱহেলা কৰে, বিদ্বেষ ভাৱটো অধিক তীব্ৰ হৈ পৰে। ই ব্যাপাদ বন্ধন। মায়া মমতাৰ বন্ধন, ৰূপ ৰাগা, craving for fine material existence, ৰূপ ৰাগ, পাৰ্থিৱ ৰূপ লাৱণ্য, সৌন্দৰ্যৰ প্ৰতি আকৰ্ষণ, অশুভকে শুভ দৰ্শন, কুৎসিতকে সৌন্দৰ্য দৰ্শন, নিজৰ সন্তান সন্ততি, পাৰ্থিৱ ধন সম্পত্তি, পাৰ্থিৱ ক্ষমতাৰ প্ৰতি মানুহৰ আসক্তি, এই মায়া মমতাৰ বন্ধন। ভৱ তৃষ্ণা বন্ধন, অৰূপ ৰাগা, craving for immaterial existence, অৰূপ ৰাগ, মানুহে কষ্টকৰ জীৱনটোৰ মৃত্যুৰ পিছত সুখ বিচাৰে। বহুতে ইহজন্মৰ মৃত্যুৰ পিছত পুনৰ এই সংসাৰতে জন্ম ল'ব বিচাৰে, বহুতে নিবিচাৰে। সময় সংসাৰত বহুতে জন্ম ল'ব নিবিচাৰে। বহুতে স্বৰ্গলাভৰ কামনা কৰে, স্বৰ্গলাভৰ প্ৰতি আসক্তি, স্বৰ্গলাভ কৰি সুখ ভোগ কৰাৰ তীব্ৰ ইচ্ছা, তীব্ৰ আসক্তি, এই ভৱ তৃষ্ণা বন্ধন। অহংকাৰ বন্ধন, মানা কঞ্চিত, অহংকাৰ, অহংভাৱ। মানুহে সদায় নিজকে নিজে বহুত জনা বুলি ভাবে, নিজকে শুদ্ধ বুলি বিবেচনা কৰে, নিজকে সবাতোকৈ অধিক গুৰুত্ব দিয়ে। অলপমান উন্নতি কৰিব পাৰিলেই গৌৰৱ অনুভৱ কৰে। সেয়ে কোনোবাই অলপমান অৱহেলা কৰিলেই অহংভাৱত আঘাত লাগে। অহংকাৰী মানুহে নিজৰ সকলোবোৰ অশান্তি তথা দুখ যন্ত্ৰণাবোৰৰ বাবে সদায় আনক জগৰীয়া কৰে। এজন ভিখাৰী আনজন ভিখাৰীতকৈ 2 পইচা ধনী, এই অহংকাৰ। এজন পণ্ডিতে আনজন পণ্ডিততকৈ 2টা শ্লোক বেছিকৈ জানে, সেয়ে অহংকাৰ। এজন চাকৰিয়াল আনজন চাকৰিয়ালতকৈ উচ্চ, সেয়ে অহংকাৰ। কোনোবাই এদিনৰ বাবে ৰজাৰ আসনত বহিবলৈ পাইছে, সেই লৈ অহংকাৰ। মুঠতে কিবা এটা দিশত অকণমান উন্নত হলেই, নাইবা 2 পইচা ধনী হলেই মানুহ অহংকাৰত বন্দী হৈ পৰে। অতি সামান্য 2 পইচাৰ বাবে, অতি সামান্য চাকৰিটোৰ বাবে, অতি সামান্য ৰাজ ক্ষমতাৰ বাবে, অতি নগণ্য জীৱনটোৰ বাবে মানুহে কৰে বুকু ফুলা অহংকাৰ।
অহংকাৰতে জীৱনটো শেষ হৈ যায়। জীৱনৰ ভৱিষ্যতৰ বাবে একোকে কৰিব নোৱাৰে, কোনো পুণ্য পাৰমী উপাৰ্জন কৰিব নোৱাৰে। এই অহংকাৰ বন্ধন। অস্থিৰতাত বন্ধন, উদ্দেশ্য ৰেষ্টলেছনেছ, অস্থিৰতা, চঞ্চলতা। জীৱনৰ নিৰ্দিষ্ট উদ্দেশ্য নাই, ইচ্ছাবোৰ পৰিৱৰ্তন হৈ থাকে। সন্তুষ্টিৰ শেষ নাই, ইচ্ছাৰ সীমা নাই, যুক্তিৰ শেষ নাই। এই অস্থিৰতাত বন্ধন। অজ্ঞতাৰ বন্ধন, অবিজ্ঞা, ইগনৰেন্স, অজ্ঞতা। নিজ সম্পৰ্কে অজ্ঞতা, অহংকাৰৰ বিষয়ে অজ্ঞতা, পঞ্চস্কন্ধৰ জীৱন প্ৰণালী সম্পৰ্কে অজ্ঞতা, তৃষ্ণা সম্পৰ্কে অজ্ঞতা, তৃষ্ণা উৎপত্তিৰ স্থান সম্পৰ্কে অজ্ঞতা, প্ৰকৃতিৰ ধৰ্ম পৰিৱৰ্তনশীলতা সম্পৰ্কে অজ্ঞতা, অনাত্মবাদ সম্পৰ্কে অজ্ঞতা, চাৰি আৰ্য সত্য সম্পৰ্কে অজ্ঞতা, দুখৰ সত্যতা সম্পৰ্কে অজ্ঞতা, দুখৰ মূল কাৰণৰ সত্যতা সম্পৰ্কে অজ্ঞতা, দুখ নিবাৰণৰ সত্যতা সম্পৰ্কে অজ্ঞতা, দুখ নিবাৰণৰ উপায়ৰ সত্যতা সম্পৰ্কে অজ্ঞতা, জন্ম মৃত্যুৰ চক্ৰতৰ বিষয়ে অজ্ঞতা, বন্ধনৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব পাৰি সেই বিষয়ে অজ্ঞতা, সংসাৰৰ সৰ্ব প্ৰকাৰৰ দুখৰ পৰা যে মুক্তি লাভ কৰিব পাৰি আৰু পৰম স্বাধীনতাৰ সুখ, নিৰ্বাণৰ সুখ লাভ কৰিব পাৰি সেই বিষয়ে অজ্ঞতা। অজ্ঞতাৰ বাবে, ভয়ৰ বাবে মানুহে আশ্ৰয় বিচাৰি যাকে তাকে পূজা কৰে, সেৱা কৰে, যাৰে তাৰে আশ্ৰয় লয়, যাৰে তাৰে শৰণ লয়, ভক্তি কৰে। মানুহে আনৰ আশীৰ্বাদত মুক্তি বিচাৰে। অন্ধবিশ্বাস আৰু অজ্ঞতাৰ শিকলিত বন্দী হৈ পৰে। এই অজ্ঞতাৰ কঠিন তথা ভয়াৱহ অনিৰ্বাণ বন্ধন। সহজতে ক'ব পাৰি মানুহৰ দুখন ভৰি শিকলিৰে বন্ধা আছে, দুখন হাত শিকলিৰে বন্ধা আছে, চকু, মুখ, নাক, কাণ, কঁকাল সকলোতে শিকলিৰে বন্ধা আছে। অৱশেষত মনটো তৃষ্ণা শিকলিৰে বন্ধা আছে। বিভিন্ন তৃষ্ণা শিকলিৰে ইন্দ্ৰিয়বোৰ বন্দী হৈ আছে। ইয়াৰ উপৰি মূৰত আছে চিন্তাৰ বজা আৰু অন্তৰত আছে দুখৰ জুই। এই দশ বন্ধনৰ বাবে মানুহে বাৰে বাৰে পুনৰ জন্ম ল'ব লগাত পৰে আৰু বাৰে বাৰে একে ধৰণৰ দুখ ভোগ কৰিব
কৰিবলগীয়া হৈ থাকে। এইদৰে 10ডাল বন্ধন শিকলিত বন্দী হৈ মানুহে বিবেক চকু মুদি সময়ৰ ঘোঁৰাত উঠি জন্ম মৃত্যুৰ চক্ৰটোত অনন্তকালৰ বাবে চক্ৰাকাৰে দৌৰিয়েই থাকে আৰু খন্তেকীয়া অতি সামান্য কামনাৰ ইন্দ্ৰিয় তৃপ্তিখিনিকে পৰম স্বৰ্গীয় সুখ বুলি ভ্ৰম কৰি থাকে। এই দশবন্ধনবোৰ সংসাৰৰ মায়াজাল বন্দী শিকলি। এইবোৰ অতীতত আছিল, বৰ্তমানত আছে আৰু ভৱিষ্যতেও থাকিব। এইবোৰ সংসাৰ সাগৰৰ অক্টোপাছ, সংসাৰৰ পংকিল বোকা স্বৰূপ। হাতীয়ে বোকাত সাঁতুৰি ভাল পোৱাৰ দৰে মানুহে সংসাৰৰ এই বোকাবোৰত সাঁতুৰি ভাল পায়, তৃপ্তি পায়। সেয়ে নিজে নিজে বন্দী হয়। মুক্তি বিচাৰি, মুক্তিৰ সুখ বিচাৰি অন্ধবিশ্বাস আৰু অন্ধভক্তিত বিবেক চকু বন্ধ কৰি ফুলকে সত্য বুলি বাৰে বাৰে মায়াজালতে বন্দী হৈ পৰে। সুখ বিচাৰি দুখবোৰহে ভোগ কৰি থাকে। পোহৰ বিচাৰি চকু মুদি এন্ধাৰৰ ফালেহে গতি কৰি থাকে। সংসাৰত দশবন্ধনৰ সমান বন্ধন নাই, তৃষ্ণাৰ সমান সাগৰ নাই, অজ্ঞতাত বন্দিত্বৰ সমান দুখ নাই, প্ৰজ্ঞাৰ দ্বাৰা মুক্তিৰ সমান, স্বাধীনতাৰ সমান, নিৰ্বাণৰ সমান সুখ নাই। প্ৰজ্ঞাৰ দ্বাৰা মুক্তিৰ সমান, স্বাধীনতাৰ সমান, নিৰ্বাণৰ সমান সুখ নাই। সংসাৰত দশবন্ধনৰ সমান বন্ধন নাই, তৃষ্ণাৰ সমান সাগৰ নাই, অজ্ঞতাত বন্দিত্বৰ সমান দুখ নাই, মুক্তিৰ সমান, স্বাধীনতাৰ সমান, নিৰ্বাণৰ সমান সুখ নাই, সুখ নাই। সাধু সাধু সাধু। ভৱতু সৰ্বমঙ্গলম সর্ববুদ্ধানুভাবেন সর্বধম্মানুভাবেন সর্বসংঘানুভাবেন সদা সত্ত্বী ভবন্তু মে।